ওয়েলকাম ভিউয়ার্স, এই ভিডিওটো হৈছে স্পীড টাইম আৰু ডিষ্টেন্সৰ পাৰ্ট 2 ভিডিও। পাৰ্ট 1ৰ ভিডিও যদি চোৱা নাই চেনেলত ভিজিট কৰি ভিডিওটো চাব পাৰিব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব। তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্ন, 240 আৰু 270 মিটাৰ দৈৰ্ঘ্যৰ বিপৰীত দিশৰ পৰা অহা দুটা ট্ৰেইনৰ গতিবেগ যথাক্ৰমে 62 কিলোমিটাৰ ঘণ্টা আৰু 46 কিলোমিটাৰ ঘণ্টা। এটাই আনটোক অতিক্ৰম কৰিবলৈ কিমান সময় লাগিব? ইয়াত ট্ৰেইন দুখনৰ দৈৰ্ঘ্য দিয়া আছে 240 মিটাৰ আৰু 270 মিটাৰ আৰু ট্ৰেইন দুখনৰ গতিবেগ দিয়া আছে 62 কিলোমিটাৰ ঘণ্টা আৰু 46 কিলোমিটাৰ ঘণ্টা। ট্ৰেইন দুখন বিপৰীত দিশৰ পৰা আহি আছে। বিপৰীত দিশৰ পৰা আহি ট্ৰেইন দুখনে এটাই আনটোক অতিক্ৰম কৰিব। বিপৰীত দিশৰ পৰা আহিলে গতিবেগ দুটা প্লাস হ'ব আৰু একই দিশৰ পৰা আহিলে গতিবেগ মাইনাস হ'ব। এই কথাখিনি আমি মনত থব লাগিব। স্পীড টাইম আৰু ডিষ্টেন্সৰ অংক কৰোঁতে ফৰ্মুলা কেইটা মনত থব লাগিব। দূৰত্ব নিৰ্ণয় কৰিব দিলে দূৰত্ব সমান গতিবেগ পূৰণ সময় হ'ব। গতিবেগ নিৰ্ণয় কৰিব দিলে গতিবেগ সমান দূৰত্ব ডিভাইডেড বাই সময় হ'ব আৰু সময় নিৰ্ণয় কৰিব দিলে সময় সমান দূৰত্ব ডিভাইডেড বাই গতিবেগ হ'ব। যেহেতু ইয়াত সময় নিৰ্ণয় কৰিব লাগে আমি এই সময়ৰ সূত্ৰটো এপ্লাই কৰিব লাগিব। দূৰত্ব হ'ব 240 যোগ 270 510 মিটাৰ। কাৰণ এটা ট্ৰেইনখনে যেতিয়া আন ট্ৰেইনখনক অতিক্ৰম কৰিব তেতিয়া ট্ৰেইন দুখনৰ দৈৰ্ঘ্যই হ'ব মুঠ দূৰত্ব। দূৰত্ব হ'ব 510 মিটাৰ। গতিবেগ হৈছে 62 কিলোমিটাৰ ঘণ্টা আৰু 46 কিলোমিটাৰ ঘণ্টা। যেহেতু ট্ৰেইন দুখন বিপৰীত দিশৰ পৰা আহিছে তাৰ কাৰণে ট্ৰেইন দুখনৰ গতিবেগ যোগ হ'ব 62 আৰু 46 প্লাস কৰিলে হ'ব 108 কিলোমিটাৰ ঘণ্টা। ট্ৰেইন দুখনৰ গতিবেগৰ যোগফল হৈছে 108 কিলোমিটাৰ ঘণ্টা। 108 কিলোমিটাৰ ঘণ্টাক মিটাৰ পাৰ ছেকেণ্ডত আনিব লাগিব। 108 কিলোমিটাৰ পাৰ ঘণ্টা মানে 108 কিলোমিটাৰ 8 চিনৰ তলত আছে ঘণ্টা। ঘণ্টা মানে 1 ঘণ্টা। 108 কিলোমিটাৰক মিটাৰত আনিব হলে 1000 দ্বাৰা পূৰণ কৰিব লাগিব আৰু ঘণ্টাক ছেকেণ্ডত আনিব হলে 60 পূৰণ 60। গতিবেগ হৈছে 108 ইনটু 1000 ডিভাইডেড বাই 60 ইনটু 60। 108 পূৰণ 1000 থাকিব 8 চিনৰ তলত, 60 পূৰণ 60 8 চিনৰ ওপৰত হ'ব। 0 0 কটাকটি কৰিম। 108ক 6ৰে কাটিম 18, 18ক 6ৰে কাটিম 3, 51ক 3ৰে কাটিম 17। উত্তৰ হৈছে 17 ছেকেণ্ড, অপশ্যন বি। নেক্সট কুৱেশ্যন, একই দিশত যাত্ৰা কৰা 110 মিটাৰ আৰু 130 মিটাৰ দৈৰ্ঘ্যৰ দুখন ট্ৰেইনৰ গতিবেগ যথাক্ৰমে 72 কিলোমিটাৰ ঘণ্টা আৰু 54 কিলোমিটাৰ ঘণ্টা। প্ৰথম ট্ৰেইনখনে দ্বিতীয় ট্ৰেইনখনক কিমান সময়ত অতিক্ৰম কৰিব? যেহেতু সময় নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে সময়ৰ ফৰ্মুলাটো এপ্লাই কৰিম। সময় সমান দূৰত্ব ডিভাইডেড বাই গতিবেগ। দূৰত্ব হ'ব 110 যোগ 130 240 মিটাৰ। প্ৰথম ট্ৰেইনখনে যেতিয়া দ্বিতীয় ট্ৰেইনখনক অতিক্ৰম কৰি পাৰ হৈ যাব তেতিয়া দূৰত্ব হ'ব দ্বিতীয় ট্ৰেইনৰ দৈৰ্ঘ্য 130 মিটাৰ আৰু প্ৰথম ট্ৰেইনৰ দৈৰ্ঘ্য 110 মিটাৰ। মুঠ দূৰত্ব হ'ব 240 মিটাৰ। দূৰত্বৰ ইয়াত লিখিম 240 মিটাৰ। ট্ৰেইন দুখনৰ গতিবেগ হৈছে 72 কিলোমিটাৰ ঘণ্টা আৰু 54 কিলোমিটাৰ ঘণ্টা। যেহেতু ট্ৰেইন দুখন একই দিশত যাত্ৰা কৰিছে তাৰ কাৰণে গতিবেগ মাইনাছ হ'ব। 72 মাইনাছ 54 18 কিলোমিটাৰ ঘণ্টা। 18 কিলোমিটাৰ ঘণ্টাক মিটাৰ পাৰ ছেকেণ্ডত আনিব লাগিব। 18 কিলোমিটাৰক মিটাৰত আনিব হলে 1000 দ্বাৰা পূৰণ আৰু ঘণ্টাক ছেকেণ্ডত আনিব হলে 60 পূৰণ 60। গতিবেগৰ মান হৈছে 18 ইনটু 1000 ডিভাইডেড বাই 60 ইনটু 60। 18 পূৰণ 1000 8 চিনৰ তলত, 60 পূৰণ 60 8 চিনৰ ওপৰত। 0 0 কটাকটি কৰিম। 18ক 6ৰে কাটিম 3, 6ক 3ৰে কাটিম 2, 24 আৰু 2 পূৰণ কৰিম 48। উত্তৰ হৈছে 48 ছেকেণ্ড, অপশ্যন ডি।